हेलो स्टूडेंट्स की खबर ভালে আছা সকলো আশা কৰিছো তোমালোক সকলোৰে ভাল স্টুডেন্টস আজি আমি ক্লাস 9 এনসিইআরটি ম্যাথস চ্যাপ্টার 1 নাম্বার সিস্টেম এক্সারসাইজ 1.3 সলিউশন কৰি কোয়েশ্চন নম্বৰ 7 8 9 এই তিনিটা কোয়েশ্চন আজি মই ডিসকাস কৰিম তোমালোকৰ লগত ইতিমধ্যে 6 লৈকে আমাৰ কমপ্লিট হৈছে তিনিটা কোয়েশ্চন মই বৰ্ডত লিখি লৈছো তোমালোকে কিতাপখন উলিয়াই ল'বা আগত সুবিধা হ'ব কোয়েশ্চন নম্বৰ 7 ত আমাক কৈ আছে তিনিটা সংখ্যা লিখা যাৰ দশমিক বিস্তৃতি অবিৰত আৰু অপুনৰাবৰ্তিত দশমিক বিস্তৃতি অবিৰত আৰু অপুনৰাবৰ্তিত এনেকুৱা তিনিটা সংখ্যা আমি লিখিব লাগে ওকে ইতিমধ্যে আমি আলোচনা কৰিছো যে অবিৰত আৰু অপুনৰাবৰ্তিত মিন্স কি ফৰ এক্সাম্পল 3.14125625 মই এনেকুৱা এটা সংখ্যা লিখিলো যেটো দশমিক বিস্তৃতি কেনেকুৱা দশমিক বিন্দুৰ পিছত কোনো ধৰণৰ সংখ্যা পুনৰাবৰ্তিত হোৱা নাই আৰু ই অবিৰতভাৱে গৈ আছে অনন্ত কাললৈকে ই ওলাই গৈ থাকিব অৰ্থাৎ ইয়াৰ কোনো ভাগশেষ শূন্য আমি নাপাওঁ এনে ধৰণৰ দশমিক বিস্তৃতি বিলাকক আমি কি বুলি কওঁ অবিৰত আৰু পুনৰাবৰ্তিত আলোচনা ইতিমধ্যে হৈ গৈছে যে পৰিমেয় সংখ্যাৰ ক্ষেত্ৰত কি হয় দশমিক বিস্তৃতি কেতিয়াবা আমি সাৱধি পাওঁ আৰু কেতিয়াবা অবিৰত পূৰ্ণপণিক পাওঁ ঠিক তেনেকুৱা আমাৰ তিনিটা সংখ্যা লিখিব দিছে বহুত easy solution to my start question question number 7 মানে 7 আমি তিনটা সংখ্যা লিখিব দিছে যাৰ দশমিক বিস্তৃতি আমাক তিনটা সংখ্যা লিখিব দিছে যাৰ দশমিক বিস্তৃতি অবিৰত আৰু পুনৰাবৰ্তিত আৰু আমি জানো অবিৰত আৰু অপুনৰাবৰ্তিত এনেকুৱা দশমিক বিস্তৃতি কাৰ থাকে অপৰিমেয় সংখ্যাৰে থাকে গতে আমাৰ কাম কি হ'ব আমি তিনটা অপৰিমেয় সংখ্যা লিখিব লাগিব অপৰিমেয় সংখ্যা আমি বিভিন্ন ক্ষেত্ৰত আলোচনা কৰি আহিছো যিবোৰ সংখ্যাৰ বৰ্গমূল নাথাকে অৰ্থাৎ পূৰ্ণবৰ্গ সংখ্যা নহয় নহয় পূৰ্ণবৰ্গৰ সংখ্যা নহয় এনেকুৱা সংখ্যাবিলাক যেনে ধৰি লওক 3 2 3 5 7 6 এইবিলাক সংখ্যাৰ কোনো ধৰণৰ আমি বৰ্গমূল নাপাওঁ বৰ্গমূল নিশ্চয় বুজিছা ফৰ এক্সাম্পল 9 4 16 25 এইবিলাক সংখ্যাৰ বৰ্গমূল আছে তাৰমানে বৰ্গমূল আছে মানে কি 9 বৰ্গমূল কিমান 3 4 বৰ্গমূল কিমান 2 মানে কি 3 3 গুণ 9 2 2 গুণ 4 4 4 গুণ 16 5 5 গুণ 25 এনেকুৱা সংখ্যাবিলাকক আমি বৰ্গ সংখ্যা বুলি কওঁ গতিকে এনেকুৱা সংখ্যা তুমি ল'ব নালাগে আমি কেনেকুৱা সংখ্যা লওঁ এনেকুৱা সংখ্যা যাৰ বৰ্গমূল নাই ঠিক আছে আৰু তেনে ক্ষেত্ৰত আমি যদি বৰ্গমূল চিহ্নটো ওপৰত দি দিছো তেনেহ'লে সেই সংখ্যাটো কি হ'ব অপৰিমেয় সংখ্যা হ'বই হ'ব গতিকে অপৰিমেয় সংখ্যা লিখাৰ আটাইতকৈ সহজ উপায় সেইটো তুমি প্ৰথমতে বাছি উলিওৱা যিবিলাক সংখ্যাৰ বৰ্গমূল নাই সিহঁতৰ ওপৰত বৰ্গমূল চিহ্নটো দি দিব বহুত ইজি ঠিক আছে আমি তেনেহ'লে 7 নম্বৰ কুৱেশ্যনৰ এনসাৰটো আমি কেনেকৈ লিখিম তিনিটা সংখ্যা লিখিব দিছে যাৰ দশমিক বিস্তৃতি অবিৰত পুনৰাবৰ্তিত সংখ্যা তিনিটা সংখ্যা হ'ল কি লিখিম আমি মনত পেলোৱাচোন আমি √2 √3 এইকেইটা লিখি দিলেই হ'ল তিনিটা সংখ্যা আমি কি লিখিম এতিয়া প্ৰথমতে মই √2 লিখো আৰু ইয়াৰ দশমিক বিস্তৃতি কেনেকুৱা হ'ব দশমিক বিস্তৃতি √2ৰ কথা মই আগত কৈছো তোমালোকে √2 কেনেকৈ দশমিক প্ৰসাৰণ বা দশমিকত √2 কেনেকৈ উলিয়াই সেইটো মই আগত এবাৰ দেখাইছো কেতিয়াবা এতিয়া আৰু সেইটো দেখুৱাই নাথাকো তোমালোকে জাষ্ট তিনিটা সংখ্যা লিখিব দিছে যাৰ দশমিক বিস্তৃতি অবিৰত অপুনৰাবৰ্তিত মই বাৰে বাৰে কৈছো অবিৰত অপুনৰাবৰ্তিত দশমিক বিস্তৃতি লিখিবলৈ তুমি কি সংখ্যা লিখিব লাগিব অপৰিমেয় সংখ্যা মনত ৰাখিবা তে অপৰিমেয় সংখ্যা √2 ইয়াৰ দশমিক বিস্তৃতি কি হ'ব 1.414213 5623 এনেকৈ গৈ থাকিব যেটো কোনো দিন শেষ নহব আৰু চোৱা 4142135623 কোনো এটা সংখ্যা ৰিপিট হোৱা নাই পুনৰাবৰ্তিত হোৱা নাই ঠিক আছে এনেকুৱা সংখ্যা আৰু এটা লিখিম কি √3 লিখিলে কি হ'ব 1.73205080 ঠিক এনেকুৱা সংখ্যাবিলাক অপৰিমেয় সংখ্যা যাৰ দশমিক বিস্তৃতি অবিৰত আৰু অপূৰ্ণপণিক বা অপুনৰাবৰ্তিত আৰু এটা লিখিব পাৰো পাই আমাক কেইটা লিখিব দিছে তিনিটাই লিখিব দিছে ঠিক আছে পাই লিখি দিয়া 1 কি হ'ব 1.41592653 5 গৈ থাকিব আৰু
কোনোদিন শেষ নহয় অৰ্থাৎ এনেধৰণৰ তিনিটা সংখ্যা আমি লিখিলোঁ অপৰিমেয় সংখ্যা লিখিলোঁ আৰু ইহঁতৰ দশমিক বিস্তৃতি অবিৰত মানে কোনোদিন শেষ নহয় অপুনৰাৱৰ্তিত মানে পৌনঃপুনিক নহয় মানে একেখিনি সংখ্যা দশমিকৰ পাছত ওলাই গৈ নাথাকে বেলেগ বেলেগ সংখ্যা ওলাই গৈ থাকিব ঠিক আছে কুৱেশ্যন নম্বৰ 7 আমাৰ তিনিটা উদাহৰণ দিব দিছিল আমি দি দিলোঁ এতিয়া কুৱেশ্যন নম্বৰ 8ত যাওঁ কুৱেশ্যন নম্বৰ 8টো কি কৈছে বহুত ইজি চোৱা কি কৈছে 3/7 আৰু 9/11 মাজত তিনিটা অপৰিমেয় সংখ্যা লিখা ষ্টুডেণ্ট আমি আগত আলোচনা কৰিছিলোঁ বা মই এতিয়াও কৈছোঁ যে যিকোনো দুটা পৰিমেয় সংখ্যাৰ মাজত অসংখ্য সংখ্যা থাকে পৰিমেয় সংখ্যা থাকে ঠিক অপৰিমেয় সংখ্যাও বহুত থাকে এতিয়া আমি 3/7 আৰু 9/11 দুটা পৰিমেয় সংখ্যা আছিল হয়নে 3/7 আৰু 9/11 এই দুটা অপৰিমেয় সংখ্যা দুটা অপৰিমেয় সংখ্যাৰ মাজত আমি বহুত ধৰণৰ অপৰিমেয় সংখ্যা আমি আগত উলিয়াইছোঁ 5টা উলিয়াইছোঁ 3টা উলিয়াইছোঁ এনেকৈ উলিয়াইছোঁ ইয়াৰ আগৰ কুৱেশ্যনত আছিলে কিন্তু আমি এতিয়া কি উলিয়াব লাগিব 3/7 আৰু 9/11 মাজত তিনিটা অপৰিমেয় সংখ্যা উলিয়াব দিছোঁ তাৰ কাৰণে মনত ৰাখিবা যে দুটা পৰিমেয় সংখ্যাৰ মাজত যদি আমি অপৰিমেয় সংখ্যা বাছি উলিয়াব লাগে তেনেহ'লে আমি প্ৰথম পৰিমেয় সংখ্যাকেইটা দশমিকত প্ৰকাশ কৰিব লাগিব অৰ্থাৎ 3/7ক মই দশমিকত প্ৰকাশ কৰিব লাগিব 3/7ক দশমিকত প্ৰকাশ কৰিলে কি হ'ব 3 7 দি ডিভাইড কৰি দিলেই হ'ল 7ৰে 3 হৰণ কৰিলেই হ'ল 7ৰে 3 কেনেকৈ হৰণ কৰিবা চবেই জানা 7ৰে 3 কেনেকৈ হৰণ কৰিলে হ'ল তোমালোকে হৰণটো কৰি ল'ব পাৰা মই মুখে মুখে কৰি দিম বা তোমালোকেও পাৰিবা বা দশমিক দিনা 30 হ'ল 7 4 গুণ 28 নহয় 2 বাকী থাকিল আকৌ দশমিকৰ কাৰণে 0 আহিল 7 2 গুণ 14 ঠিক আছে 7 2 গুণ 14 10ৰ পৰা 4 গ'লে 6 দশমিকৰ কাৰণে 0 আহিল 7 8 গুণ 56 আকৌ 4 থাকিল 40 হ'ল ঠিক এনেকৈ প্ৰক্ৰিয়াটো আৰম্ভ কৰিব পাৰা তে কি হ'ব 0.428 তাৰপিছত কি আহিব 7 5 গুণ 35 5 থাকিলে 50 7 7 গুণ 49 1 থাকিলে 10 7 গুণ 7 3 থাকিলে 30 হ'ল 7 4 গুণ 28 চোৱা আকৌ 3 আহি গ'ল 7 4 গুণ 28 মানে আকৌ 4 ওলালে 7 4 গুণ 28 2 থাকিলে 20 হ'ল 7 2 গুণ 14 ঠিক তেনেকৈ আকৌ 2 আহিল 42851 নেক্সট আকৌ আহি থাকিব অৰ্থাৎ মই সেইখিনি হৰণ কৰি নাথাকোঁ আৰু তেনেহ'লে আমি কি পালোঁ 3/7ক দশমিকত প্ৰকাশ কৰিলোঁ 0.42851 আমি পাইছোঁ ডট 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 দিছোঁ ডট 3টা দিছোঁ তাৰমানে কি অবিৰত বাট কি হ'ব এই পৌনঃপুনিক হ'ব কাৰণ এই পৰিমেয় সংখ্যা আমি জানো পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি হয় সাৱটি পৰিসমাপ্ত হ'ব পাৰে নহয় অপৰিসমাপ্ত পৌনঃপুনিক হ'ব পাৰে ক্লিয়াৰ এইটো যিহেতু অপৰিসমাপ্ত আৰু পৌনঃপুনিক হৈছে মই দেখাই দিছোঁ ঠিক তেনেদৰে 9/11ক যদি মই 11 দি ডিভাইড কৰোঁ তোমালোকে এনেকৈ দীঘল হৰণ প্ৰক্ৰিয়াৰে 9ক 11 হৰণ কৰি চাব পাৰা মই হৰণটো মুখে মুখেই কৰি দিম 11ই 9ক হৰণ নাযায় গতিকে মই দশমিক দিম 0 আহিলে 90 হ'ল 11 8 গুণ কিমান 88 2 থাকিলে 20 হ'ল আকৌ 11 গুণ 11 আকৌ বাকী থাকিল কিমান 9 দশমিকৰ কাৰণে 0 আহিল 90 হ'ল 11 8 গুণ 88 আকৌ 1 যাব 8 1 এনেকৈ ধৰণে গৈ থাকিব তাৰমানে কি পাইছোঁ অবিৰত আৰু পৌনঃপুনিক পাইছোঁ না ঠিক আছে আমি কৰি আছোঁ কি 3/7 আৰু 9/11 মাজত তিনিটা অপৰিমেয় সংখ্যা উলিয়াব লাগে 3/7 আৰু 9/11 মাজত তিনিটা অপৰিমেয় সংখ্যা উলিয়াম তাৰ কাৰণে মই কি কৰিলোঁ 3/7ক দশমিকত প্ৰকাশ কৰিলোঁ 9/11ক দশমিকত প্ৰকাশ কৰিছোঁ ক্লিয়াৰ এতিয়া ভালকৈ চাবা এইখিনি মই কেনেকৈ লিখিম তিনিটা অপৰিমেয় সংখ্যা এতেকে তিনিটা অপৰিমেয় সংখ্যা ফ্ৰেমত আহিছে নাই এবাৰ চেক কৰি ল'ব লাগিছিলে ৰ'বা মই চাই দিছোঁ দেখা পাইছনে অপৰিমেয় সংখ্যা হ'ল ফ্ৰেমত আহিছে চাগে ন
তিনিটা অপৰিমেয় সংখ্যা আমি কেনেকৈ লিখিম চোৱা লিখাৰ কৌশলটো চাব 0.4285 ঠিক আছে 0.4 আছে ইয়াত 42 আছে মই 0.4 লিখিম 0.4 লিখিম কিন্তু 2 নিলিখো 2 পাছত কি আহিব 3 আহিব 3 লিখিম বাস ভালকৈ চোৱা 0.4 মই লিখিলো 4 পাছত কি আছে 2 মই কি লিখিলো 3 হৈ গ'ল ইয়াৰ পাছত তোমাৰ যি মন যায় লিখি থাকিব পাৰা যি মন যায় মনলৈ যি আহে তাকে লিখিব পাৰা মানে কি 3 পাছত মই 1 2 5 6 7 2 1 0 যি মন যায় লিখি থাকিবা কিন্তু প্ৰথম কি লিখিলো 0.4 টো লিখিবা 4 পাছত ইয়াত কি আছে 2 2 নিলিখিবা 2 পাছত কি আছে 3 4 কিবা লিখিলে হ'ব আৰু এটা লিখা 0.4 সহজকে লিখাৰ আৰু এটা নিয়ম আছে তো মই 3 এ দিলো 30 দিলো 3 দিলো 003 দিলো 0 দুটা দিছো আকৌ 000 তিনটা দিছো 3 দিছো এনেকৈ লিখিব পাৰো আৰু এটা কি লিখিব পাৰো 0.43 লিখিলো 0 লিখিলো 3 দুটা দিলো 0 এটা দিলো 3 তিনটা দিলো এটো ফ্ৰেমত নাহিব চাগে মই এটো মোস্ট প্ৰবাবলি ওপৰত লিখি দিছো আহা নাই নেকি এটা দেখা নাই মই এটো মচি দিছো ঠিক আছে তিনটা পৰিমেয় সংখ্যা এটা মই তাত লিখিলো বাকি দুটা ইয়াত লিখিছো আৰু ঠিক আছে এটো ভুল নবজিবা এটো ইয়াৰ পিছৰখিনি মই ইয়াত লিখি দিছো 0.43003 লিখিছো বুজিছা আৰু এটা কি হ'ব 0.4 বা বেলেগ ধৰণে লিখিব পাৰা মই এটা সহজ উপায় দেখুৱাই দিছো 3 এটা দিলো 0 এটা দিলো 3 দুটা দিছো 0 এটা দিলো 3 তিনটা দিছো 0 দুটা দিছো সহজকে লিখি দিছো তে কি লিখিলো আসলতে মই কি কৰিলো 3/7 আৰু 9/11 ৰ মাজত তিনটা অপৰিমেয় সংখ্যা লিখি দিছিলো তাৰ কাৰণে প্ৰথম তুমি কি কৰিব লাগিব 3/7 ক দশমিকত প্ৰকাশ কৰিলা 9/11 ক দশমিকত প্ৰকাশ কৰিলা কেনেকৈ কৰিলা হৰণ কৰি দ্বিঘৰণ প্ৰক্ৰিয়া কৰাৰ পাছত মই এই দশমিক প্ৰসাৰণ দুটাৰ মাজত তিনিটা অপৰিমেয় সংখ্যা লিখিছো কেনেকৈ দশমিকৰ পাছত 0.4 আছে 4 লিখিছো ইয়াত কি আছিল 2 নিলিখিবা তোৰ পিছৰ যিকোনো এটা সংখ্যা লিখিবা ঠিক আছে 3 লিখিলো লিখি যি মন গৈছে তাকে লিখি দিলো ঠিক তেনেদৰে আৰু দুটা লিখিলো 0.43 তাৰপিছত 003 তিনটা ইয়াত দুটা 03 আকৌ তিনটা 03 ঠিক 43 0 এটা দিলো 3 দুটা দিলো 0 এটা 3 তিনটা ঠিক আছে ঠিক তেনেধৰণে আমি বহুত ধৰণৰ অপৰিমেয় সংখ্যা লিখিব পাৰিম কিন্তু এটা কথা মনত ৰাখিবা তুমি যিমানে নিলিখা 8 নিলিখিবা 8 নিলিখিবা মানে ক'ত নিলিখিবা 0.4 আছে নহয় 4 ৰ ঠাইত কিন্তু তুমি 5 লিখিব পাৰা 6 লিখিব পাৰা 7 লিখিব পাৰা কিন্তু 8 নিলিখিবা ক্লিয়াৰ ওকে তাৰ মাজত যিমান আছে সব লিখি থাকিবা অপৰিমেয় সংখ্যা আমি পাই গৈ থাকিম ষ্টুডেন্টস কোৱেশ্চন নম্বৰ 8 ফিনিশ হৈছে এটা 9 চোৱা পৰিমেয় আৰু অপৰিমেয় সংখ্যা বাছি উলিয়াব লাগিব বহুত ইজি পৰিমেয় সংখ্যা আমি চিনি পাওঁ অপৰিমেয় সংখ্যা চিনি পাওঁ ইয়াত কেইটা দিয়া আছে মই এটা লিখি লৈছো পাঁচটা লিখি লৈছো 9 কোৱেশ্চন নম্বৰ 9 ৰ পাঁচটা পাৰ্ট লিখি লৈছো পৰিমেয় নে অপৰিমেয় ক'ব লাগে ঠিক আছে কোৱেশ্চন নম্বৰ 9 সলিউশনটো কেনেকুৱা হ'ব পৰিমেয় আৰু অপৰিমেয় লিখিব লাগে বেলেগ কথা একো নাই ইয়াত এক নম্বৰটো দিয়া আছে কি √23 বাস অপৰিমেয় সংখ্যা কেনেকৈ লিখে মই অকমান আগত দেখুৱাইছিলো এইটো যিবোৰ সংখ্যাৰ বৰ্গমূল নাথাকে তাৰ ওপৰত বৰ্গমূল চিহ্ন দিবা বৰ্গমূল চিহ্নটো দিলে অপৰিমেয় হ'ব এটা চোৱা চেক কৰা 23 বৰ্গ সংখ্যা হয় নেকি মানে 23 বৰ্গমূল আছে নেকি অৰ্থাৎ এনেকুৱা কিবা সংখ্যা আছে নেকি একে একে দুটা সংখ্যা পূৰণ কৰিলে 23 পায় নেকি ডেফিনেটলি নাপায় তোমালোকে সবেই জানা তে 23 যেহেতু বৰ্গমূল নাই আৰু তাৰ ওপৰত বৰ্গমূল চিহ্ন আছে তেনেহ'লে এইটো কি হ'ব এইটো হ'ব অপৰিমেয় ইয়াত পৰিমেয় আৰু অপৰিমেয় বাছিব দিছে বেলেগ একো কৰিব দিয়া নাই নহয় নম্বৰ ঠিক আছে নম্বৰ 2 কি দিয়া আছে চেক কৰা 225 √225
কি হ'ব এতিয়া সেই একেই ধৰণৰ কথা 225ৰ বৰ্গমূল আছে নেকি ক্লাছ 8ত এইখিনি বহুত ডিছকাছ কৰা হৈছে বহুত পাইছে বৰ্গমূলৰ কথা যে 225ৰ বৰ্গমূল আছে 15 অৰ্থাৎ 225ৰ বৰ্গমূল কিমান হয় 15 তাৰ মানে 15 গুণ কিমান 225 যে 15 তেনেহ'লে এতিয়া পৰিমেয় সংখ্যা হ'ব নে অপৰিমেয় নিশ্চয় কি হ'ব পৰিমেয় কিন্তু আমি কি বুলি লিখিম পৰিমেয় সংখ্যা ট্ৰিটো দিয়া আছে 0.3796 চেক কৰা 0.3796 বাস এইটো চোৱা দশমিকত দিয়া আছে যিকোনো কিবা এটা পৰিমেয় সংখ্যা নিশ্চয় আছিল p by q আকৃতিৰ তাক দশমিকত প্ৰকাশ কৰি ৰাখিছে আৰু এই দশমিক প্ৰসাৰণটো কেনেকুৱা হৈছে ইয়াত ডট আছে জানো নাই নহয় যদি নাই তেনেহ'লে ইয়াতেই দশমিক হৰণ প্ৰক্ৰিয়াটো শেষ হৈছে অৰ্থাৎ ভাগ শেষ শূন্য হৈছে তাৰমানে ইয়াক আমি কি বুলি ক'ম সাৱধি দশমিক বিস্তৃতি বা পৰিসমাপ্ত যদি পৰিসমাপ্ত হয় তেনেহ'লে কি হ'ব পৰিমেয় সংখ্যা যিবোৰ সংখ্যাৰ দশমিক বিস্তৃতি পৰিসমাপ্ত তেনেহ'লে সেইবিলাক কি হ'ব পৰিমেয় সংখ্যা হ'ব ক্লিয়াৰ তাৰপিছত আমাক দিয়া আছে 4 নম্বৰটো চোৱা 7.478478 এইটো মই ইয়াতে লিখি দিছোঁ 4 নম্বৰ 7 নম্বৰ পাৰ্ট 4টো আমাক দিয়া আছে সৰি 7.78478 ... চোৱা পেটাৰ্নটো কি আছে 7478478 478 আকৌ 478 নেক্সট আকৌ কি আহিব 478 এনে ধৰণে আহি গৈ থাকিব তাৰমানে কি হৈছে দশমিক বিস্তৃতিটো কেনেকুৱা হৈছে পৰিসমাপ্ত নিশ্চয় হোৱা নাই সমাপ্ত হোৱা নাই আৰু পূৰ্ণ পৰি গৈছে অৰ্থাৎ পুনৰাবৃত্তি হৈছে যিবিলাক সংখ্যাৰ দশমিক বিস্তৃতি পৰিসমাপ্ত সেইটো কি হ'ব পৰিমেয় সংখ্যা যিবিলাক সংখ্যাৰ দশমিক বিস্তৃতি পৰিসমাপ্ত আৰু পৌনঃপুনিক সেইবিলাক কি হ'ব পৰিমেয় সংখ্যা অৰ্থাৎ পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি দুই ধৰণৰ থাকে নহয় ইউ তেনেহ'লে কি হ'ব পৰিমেয় সংখ্যা আৰু লাষ্ট কি আছে চোৱা আৰু এটাই আছে 6 1. কি আছে 1001 তিনটা ডট দিয়া আছে মানে কি শেষ হোৱা নাই অবিৰত পৌনঃপুনিক হৈছে নেকি চোৱা 1.10 এটা 0 আছে এগেইন 10 দুটা আছে 10 তিনটা আছে অৰ্থাৎ দেখাত পটককৈ একে যেন লাগে কিন্তু চাবলৈ গ'লে আমি কি পাই আছোঁ পুনৰাবৃত্তি ঘটা নাই নেক্সট কি আহিব তোমালোকে গম পাইছে 1ৰ পাছত 0 নিশ্চয় 4টা দিব তেনেকুৱা আহি আহিব তো এইবিলাক সংখ্যা কি সংখ্যা ইয়াৰ দশমিক বিস্তৃতিটো আমি কি পাইছোঁ অবিৰত আৰু অপৌনঃপুনিক নহয়নে যদি অবিৰত আৰু অপৌনঃপুনিক তেনেহ'লে এইটো কি সংখ্যা পৰিমেয় সংখ্যা চ' আমাক পৰিমেয় আৰু অপৰিমেয়হে দিছে বাছি উলিয়াবলৈ আমাক দশমিক বিস্তৃতিটো কেনেকুৱা সেইটো লিখিব দিয়া নাই কিন্তু তুমি জানিব লাগিব যে এইটো অবিৰত আৰু অপৌনঃপুনিক সেইকাৰণে ইয়াত কি হৈছে অপৰিমেয় সংখ্যা কাৰণ অপৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি সদায় অবিৰত আৰু অপৌনঃপুনিক হয় ঠিক আছে ষ্টুডেণ্টছ আশা কৰিছোঁ ইমানখিনি বুজি পাইছা এক্সাৰচাইজ 1.3 ইয়াতে শেষ হৈছে তোমালোকে যদি কিবা বুজা নাই তেনেহ'লে নিশ্চয় লিখিবা কমেণ্ট বক্সত লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবা ইয়াৰ পাছত আমি এক্সাৰচাইজ 1.4 লৈ আহিম ধুনীয়াকৈ আলোচনা কৰিম বৰ বেছি কুৱেশ্যন নাই তাত তেতিয়ালৈকে তোমালোক ঘৰতে থাকা ভালে থাকা আৰু এইখিনি নোট কৰি লোৱা অ'কে